2021 বৰ্ষত প্ৰাদেশিকৰণ হোৱা টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অহা 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনাখন টিউটৰ শিক্ষক কৰ্মচাৰীসকলে কি সিদ্ধান্ত ল'ব, অৰ্থাৎ কি কাৰ্যসূচী ঘোষণা কৰিব, তাকে লৈ অহা 26-27 আগষ্টত শিক্ষক দিৱসৰ দিনাখন হ'বলগীয়া কাৰ্যসূচী ঘোষণা কৰিব টিউটৰ শিক্ষক কৰ্মচাৰীসকলে। নমস্কাৰ ছাৰ বাইদেউসকল, 2021 বৰ্ষত প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ এটা নতুন খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ এক জৰুৰী পত্ৰ অল আছাম প্ৰভিঞ্চিয়েলাইজড MENLP টিচাৰ্ছ টিউটৰ্ছ এছ'চিয়েশ্যনৰ এটা গুৰুত্বপূৰ্ণ খবৰ। যোৱা 19/8/2025 তাৰিখে সংস্থাৰ সভা গুগল মাধ্যমযোগে অনুষ্ঠিত হয়। সংস্থাৰ সভাপতি ৰবীন্দ্ৰ বৰগোহাঁইদেৱৰ সঞ্চালনাত সম্পন্ন সভাত নিম্নলিখিত সিদ্ধান্তসমূহ গ্ৰহণ কৰে টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ হৈ। 1 নম্বৰ সিদ্ধান্ত, সংস্থাৰ প্ৰস্তাৱ মৰ্মে সকলো জিলা সমিতিৰ সাংগঠনিক সুদূৰকৰণৰ উদ্দেশ্যে সাধাৰণ সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু মুষ্টিমেয় জিলাতহে সম্পন্ন হোৱা পৰিলক্ষিত হৈছে সেই সাধাৰণ সভা। অনাগত দিনত সংস্থাই যিকোনো কাৰ্যসূচী ঘোষণা কৰাৰ ক্ষেত্ৰত জিলা সমিতিসমূহৰ সাধাৰণ সভা অনুষ্ঠিত হোৱা অতি জৰুৰী বুলি সভাত নিৰ্ণয় কৰা হৈছে। অহা ইংৰাজী 25/8/2025 তাৰিখৰ ভিতৰত সকলো জিলাই সাধাৰণ সভা অনুষ্ঠিত কৰিবলৈ পুনৰ নিৰ্দেশ প্ৰদান কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, 2 নম্বৰ সিদ্ধান্তটো হৈছে যে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সন্দৰ্ভত আলোচনা কৰি 25 আগষ্টৰ ভিতৰত সংশ্লিষ্ট স্বাক্ষৰৰ বাবে প্ৰস্তুত প্ৰপত্ৰত প্ৰতিগৰাকী টিউটৰ সতীৰ্থৰ হস্তাক্ষৰ গ্ৰহণ কৰি কেন্দ্ৰ সমিতিলৈ প্ৰেৰণ কৰিবলৈ জিলা সমিতিলৈ নিৰ্দেশনা প্ৰেৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, 3 নম্বৰ সিদ্ধান্তটো হৈছে যে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ শিক্ষা আৰু শিক্ষকসকলৰ প্ৰতি সমমৰ্যাদাৰ বাবে গ্ৰহণ কৰা তৎপৰতাক ধন্যবাদ জনোৱাৰ লগতে টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাৰাজি বিস্তৃতভাৱে উল্লেখ কৰি এখন পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, টিউটৰ শিক্ষক কৰ্মচাৰীসকলক লৈ নিৰ্দিষ্ট তাৰিখৰ ভিতৰত প্ৰস্তাৱ অনুসৰি সাংগঠনিক স্থিতি সবল হোৱাৰ লগে লগে অৰ্থাৎ অহা 26-27 আগষ্টত আগন্তুক শিক্ষক দিৱসৰ দিনা গ্ৰহণ কৰিবলগীয়া কাৰ্যসূচী ঘোষণা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। মুখ্য সাধাৰণ সম্পাদক ভুৱন শৰ্মা, সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থা। যিসকলে এই চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। শিক্ষা বিভাগৰ যিকোনো গুৰুত্বপূৰ্ণ খবৰসমূহ প্ৰতিদিনে দি থাকিব চেষ্টা কৰিম। ধন্যবাদ।